ভালেই লাগিছে। যোৱা বছৰ এখন মেচ নহ'ল, এখন হাৰিলোঁ। এইবাৰ ইয়াতে আহিছোঁ, দুখন ভাল ভাল খেলা পাইছোঁ, CSK আৰু KKR। আশা এইখিনিয়ে যে ভাল প্ৰদৰ্শন এটা দিওঁ অসমৰ ক্ৰাউডক, চব মানুহ আহে, চাই, এনজয় কৰে আৰু যেন দুখন মেচ ইয়াতে জিকিব পাৰোঁ। ৰাহুল দ্ৰাবিড়ৰ দৰে ব্যক্তিৰ নেতৃত্বত আপোনালোকে ইয়াত এতিয়া গুৱাহাটীত প্ৰেক্টিছো কৰিবা আৰু কিছুদিন তাত থাকিব, আপোনাৰ নিজৰ ঠাই, কি ক'ব তাকে? নাই, খুব ভাল লাগিছে। ভালকৈ ৱেলকাম কৰিম ৰাহুল ছাৰক। ইয়াতে যিখিনি জেগা আছে দেখাম বা যিখিনি খাদ্য আছে সেইখিনি খুৱাম। বাট মষ্টলি প্ৰেক্টিছত বেছি ফ'কাছ থাকিব আৰু ইয়াৰে কণ্ডিশ্যনছ অকণমান এডজাষ্ট হ'বলৈ বেলেগক টাইম লাগে, সেইটোত বেছি ফ'কাছ থাকিব যে নতুন প্লেয়াৰ্ছকেইটা আহি পেলাই ইয়াতে কিমান জল্দি এডজাষ্ট কৰিব পাৰে। আৰু বেংগলোৰত অলৰেডি কথা পতা হৈছিলে, তেওঁ আহিছিলে, লগ ধৰিছিলে। ইট শ্বুড বি ভেৰি গুড। ৱৰ্ল্ড কাপত একেলগে আছিলোঁ, ভাল হ'ব। সতীৰ্থসকলে যিটো অসমীয়া সমাজ জীৱনৰ যিসমূহ বিষয়বস্তু আপুনিতো কিছুদিন পাব, এই সতীৰ্থসকললৈ তেনেকুৱা ধৰণে কিবা মানে অসমীয়া সমাজ জীৱন সম্পৰ্কে কিবা চিন্তা আছে নে? বঢ়িয়া হেৰি কৰিছিলে যোৱাবাৰো আপুনি। সেইটো মেটচৰ পিছত এইটো অলপ চলপ হৈ থাকে, কিন্তু বৰ্তমান এতিয়া ময়ো বহুত দিন মানে ক্ৰিকেটৰ পৰা অলপ এটা ব্ৰেকত আছিলোঁ। তাৰপিছত এতিয়া ভালকৈ টিমলৈ এতিয়াহে প্ৰেক্টিছ কৰিম। বৰ্তমান পূৰা ফ'কাছ ক্ৰিকেটতে আছে, বাকী এইখিনি যি হয় এইখিনি হৈ থাকিব। এতিয়া আঘাতৰ পৰা কিছু মুক্ত পাইছে এতিয়া, ঠিক আছে। গতিকে এতিয়া আপুনি কেনেকুৱা মেইন টিমলৈকে যোৱাৰ কাৰণে কেনেকুৱা প্ৰস্তুতি চলাব?